আজি ডিসেম্বৰ 1 তাৰিখ সো আজি তোমালোকৰ এডমিট দিব সো এতিয়া তোমালোকৰ কথাটো হৈছে এডমিট দিব নে নিদিয়ে এতিয়ালৈকে পালে নে নাই আটাইখিনি মই জনাই দিম কাৰণ তোমালোকে এডমিটখন নিজে উলিয়াই ল'ব লাগিব বিদ্যালয়ৰ এডমিট কাৰ্ড নিদিয়ে এতিয়া আটাইখিনি মই ডিটেইলছ আলোচনা কৰিম বা কেনেকৈ এডমিটখন উলিয়াবা ঠিক আছে গতিকে লাষ্টলৈকে ভিডিঅ'টো চাবা ইতিমধ্যে এডমিট আহিলে নাই আটাইখিনি মই তোমালোক বা আজি দিবনে নিদিয়ে আটাইখিনি তোমালোকৰ লগত অৱগত কৰাম ছাত্ৰছাত্ৰীসকল জানাই তোমালোকে মই এই বছৰ নহয় প্ৰত্যেক বছৰ ষ্টুডেণ্টৰ লগত জড়িত হৈছো এই পৰীক্ষাটোৰ বাবে ইতিমধ্যে আমি অনলাইন ক্লাছো কৰি আছো কোনো ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে য'ত 299 টকা আছিল প্ৰথমতে পেমেন্ট তাৰপিছত 199 টকা কৰা গৈছে এতিয়া মাত্ৰ 99 টকা পেমেন্ট কৰিলে তোমালোকে জইন হ'ব পাৰিবা গতিকে য'ত তোমালোকৰ সম্পূৰ্ণ নোটছ পাতি সকলো পাবা বহু ছাত্ৰছাত্ৰী ভাবে এতিয়াৰ পৰা পঢ়িলে পাৰিম নে নোৱাৰিম নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব নিজৰ ওপৰত বিশ্বাস থাকিলে নোৱাৰা কাম একো নাই বুজি পাইছা নে তোমালোকে এসপ্তাহ আগতো পাৰিবা বা তোমালোকে 3 দিন আগতো পাৰিবা নিজৰ ওপৰত বিশ্বাসটো থাকিব লাগিব সো তাৰ বাবে কি কৰিব লাগিব আমি যিখন ইবুক প্ৰস্তুত কৰিছো ইবুকত 5-6 বছৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি তোমালোকে প্ৰথম চাব লাগিব আৰু প্ৰতিটো চেপ্টাৰৰ কনসেপ্টটো ল'ব লাগিব ঠিক আছে প্ৰতিটো কুৱেশ্যন পেটাৰ্ন চাই আটাইতকৈ বেছি নাম্বাৰ যিকেইটা সেইকেইটা কনসেপ্ট ল'ব লাগিব তাৰ বাবে আমাৰ ক্লাছত জইন হ'লে তোমালোকে হোৱাটছএপত তোমালোকক প্লেলিষ্ট কৰি দিয়া যাব ভিডিঅ' বিলাক যিবিলাক হৈ গ'ল ক্লাছ সকলো প্লেলিষ্ট কৰি দিয়া হ'ব সেই প্লেলিষ্ট বিলাক চাই কিনে তোমালোকে জইন হ'ব পাৰে মানে সেইবিলাক প্লেলিষ্ট কনসেপ্টখিনি ক্লিয়াৰ কৰিব পাৰিবা তাহলে 1 নম্বৰ ভিডিঅ'টো চালা 1 নম্বৰটো বুজি পাইছা 2-3 নাচালে হ'ল বা 4 নম্বৰটো চালা সেই কনসেপ্টটো বুজি পাইছা তেনেকুৱাকে তোমালোকে এদিনত 2-3টাও ধুনীয়াকৈ চাব পাৰিবা গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে জইন হ'ম বুলি ভাবি আছে তোমালোকে সোনকালে হ'ব পাৰিবা 99 টকা কাৰণ আমাৰ ইবুকখনৰ দামে 99 টকা এতিয়া ক্লাছটোৰ দাম 99 টকা কৰা হৈছে ক্লাছ লগত ইবুকখন তাতে পাই যাবা আৰু এক্সট্ৰা নোটছ পাতিবিলাকো পাবা আৰু যিকেইটা হৈ গ'ল ক্লাছ সেই ক্লাছবিলাক আমি ৰেকৰ্ডেড কৰি থৈছো ধুনীয়াকৈ তোমালোকে চাই লৈ কিনে পৰীক্ষাটোৰ কাৰণে সাজু হ'ব পাৰিবা আৰু এইকেইটা লাইভ ক্লাছ পাবাই লাইভ ক্লাছত আমি প্ৰেক্টিছ কৰিম বা আগৰ কনসেপ্টলিও আকৌ ৰিভিজন কৰিম গতিকে সকলোখিনি পাবৰ কাৰণে হোৱাটছএপ নম্বৰটো SMS কৰিবা তোমালোকে মই কৈছো তোমালোকে মাত্ৰ 99 টকাৰ কাৰণে তোমালোকে এটা ভাল স্কলাৰশ্বিপ হেৰুৱাই যাব পাৰে তোমাৰ হাতৰ পৰা হেৰুৱাই যাব পাৰে কিয়নো এই স্কলাৰশ্বিপটো ইমান পাবৰ ইমান কঠিন নহয় কিন্তু নপঢ়িলে কিন্তু কঠিন হৈ পৰিব ঠিক আছে একেদিন তোমালোকে ভালদৰে যদি লাগি যোৱা এই মানে বেছি দিন নাই যিহেতু একেদিন লাগি যোৱা তেতিয়াহ'লে এই স্কলাৰশ্বিপ ধুনীয়াকৈ পাব পাৰিব ৰেকৰ্ড আছে তেনেকুৱা বহু ছাত্ৰছাত্ৰীয়ে লাষ্টত পঢ়ি কেনেও স্কলাৰশ্বিপটো লাভ কৰিব পাৰে গতিকে যিসকল ছাত্ৰই জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰটোত তোমাৰ নামটো দিবা ক্লাছটো দিবা ডিষ্ট্ৰিক্টখন দিবা তুমি আজি চাই আছা নহয় আজিয়ে জইন হোৱা বেছি পইচা যিহেতু নহয় গতিকে সোনকালে জইন হৈ কেনে আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়া চাবা মোৰ কথাখিনি তোমালোকৰ 100% মিলিছে নে নাই ঠিক আছে তাত আমি স্কেনাৰ দিয়াব এতিয়া মেইন কথাটো এডমিট কাৰ্ড মই ক'বই লাগিব বহুত ছাত্ৰছাত্ৰীয়ে নাজানে সেইকাৰণে কৈছো যিসকল জড়িত হৈ আছে তোমালোকে আমনি পাব নালাগে সো কথাটো হ'ল এডমিট কাৰ্ড তোমালোকে দেখা পাইছে এইটো ৱেবছাইট হয় vidyarthi.co.in ইয়াত যদি আমি চাওঁ তেতিয়া লিখা আছে দিছ ৱেবছাইট আণ্ডাৰ মেইনটেনেন্স কাম বেক চুন মানে ইয়াত কি লিখি আছে এতিয়া চোৱা এডমিট কাৰ্ড কেইখন এই ৱেবছাইটত ভৰোৱা গৈছে মানে আপলোড কৰি আছে যেতিয়া কোনো এটা বস্তু এপ এটা কেতিয়া মেইনটেনেন্স থাকে যেতিয়া জানে তাতে তেতিয়া এডমিট কাৰ্ড দিব ৰিজাল্ট দিব তোমালোকে জানা মেট্ৰিকৰ ৰিজাল্ট দিলেও ৱেবছাইটবিলাক এনেকুৱা থাকে আৰু এই মেট্ৰিকৰ ৰিজাল্টবিলাক বৰ বেলেগ কথা কাৰণ তাতে ৱেবছাইটবিলাক ভাল বহুত ৱেবছাইটত যিহেতু দিয়ে তথাপি তেনেকুৱা হৈ থাকে আৰু যিহেতু NMS পৰীক্ষাৰ প্ৰায় 10-12 হাজাৰ ষ্টুডেণ্টৰ এডমিট কাৰ্ড ইয়াতে আপলোড কৰি থকা গৈছে সেইকাৰণে দিছ ৱেবছাইট ইজ আণ্ডাৰ মেইনটেনেন্স বুলি আছে গতিকে কাম বেকচোন অতি সোনকালে তোমালোকৰ এই ৱেবছাইটটোত এড হৈ যাব মোৰ বোধেৰে তোমালোকে সন্ধিয়ালৈকে এডমিট কাৰ্ড কেইখন ধুনীয়াকৈ পাই যাবা ঠিক আছে চিন্তা কৰিব নালাগে এডমিট কাৰ্ড সন্ধিয়ালৈকে পাই যাবা আৰু আমাৰ ক্লাছত থকাখিনিক মই ধুনীয়াকৈ লিংক পঠিয়াই দিম গ্ৰুপত লিংকটোত ক্লিক কৰি লগে লগে তোমালোকে ডাউনলোড কৰিব পাৰিবা লিংকটো ক্লিক কৰি এপ্লিকেশ্যন নাম্বাৰটো আৰু এডমিট নাম্বাৰটো বহুৱালে হ'ল আৰু যিসকল ইউটিউবত আছা তোমালোকক মই ভিডিঅ' এটাৰ জৰিয়তে মই ধুনীয়াকৈ বুজাই দিম কেনেকৈ কৰিব লাগে ঠিক আছে বুজি পালা তোমালোকে পৰীক্ষা কিন্তু ভাল মই কৈছোৱে স্কলাৰশ্বিপটো ভাল স্কলাৰশ্বিপ হয় বেছি ষ্টুডেণ্টে নিদিয়ে কিছুমান টেলেণ্ট এক্সামত 30,000 32,000 ষ্টুডেণ্টে দিয়ে পোষ্ট থাকে মাত্ৰ 10 12 20 25 মান কিন্তু ইয়াত ষ্টুডেণ্ট হয় বা এপ্লাই কৰে যোৱাবাৰ যে আমি চাওঁ তোমালোকে গমে পাইছা 12,000 মান ষ্টুডেণ্টে এপ্লাই কৰিছিল 14,000 মানে 13-14 মানে কৰিছিল কিন্তু 12,000 মানে পৰীক্ষাটো দিছে আৰু তাৰে ভিতৰত
6000 কোৱালিফাইড হৈছে। কোৱালিফাইড হ'লেও নহ'ব, কোৱালিফাইড হ'লে চাৰ্টিফিকেটখন পাবা। তাৰ ভিতৰত 2411টা ছিট পাই যায় আৰু সকলোৱে নাপায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ওপৰে জাষ্ট ফৰ্ম ফিল আপটো কৰি পঢ়া চঢ়া নাই, সেইবিলাক ষ্টুডেণ্ট নাপায়। তোমালোকৰ খিনি ষ্টুডেণ্টে, তোমালোকে যিসকল ক্লাছ আছে, আমাৰ ইয়াতে বহুত ছাত্ৰ ছাত্ৰী ক্লাছত আছে আৰু ক্লাছৰ পৰাতো মেক্সিমামে পাছ কৰিব। প্ৰত্যেক বছৰে তেনেকুৱা ভাল ভাল ষ্টুডেণ্টখিনি আমাৰ ক্লাছত আহেই। গতিকে তোমালোকো যদি পঢ়িব বিচাৰা, আকৌ পঢ়িব লগাখিনি আহিবই যিহেতু, গতিকে যিসকল ছাত্ৰ ছাত্ৰী পাছ কৰিম বুলি ভাবিছা, আমি সম্পূৰ্ণ দায়িত্ব ল'ব পাৰোঁ, কিয়নো আমি পঢ়াবিলাক প্ৰতি বছৰ আহি আছে। গতিকে তোমালোকে সোনকালে জইন হোৱা, হোৱাটছএপ নাম্বাৰটো SMS কৰি, আৰু যিসকলে জইন হৈ আছে তোমালোকে মই দিয়া নোটছ পাতি সকলোখিনি পঢ়া, ৰিভিজন কৰিমেই আমি লাইভ ক্লাছৰ জৰিয়তে। ৰাতি 7 বজাত ক্লাছ হ'বই তোমালোকৰ। গতিকে ঠিক আছে, বাই।